সৰ্থেবাৰীত নৱনিৰ্মিত পকী দলঙত চিৰালফাট। বহু বছৰ মূৰত সৰ্থেবাৰীয়ে লাভ কৰা পকী দলঙত এতিয়া চিৰালফাট ওলোৱা চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। ঘটনা সন্দৰ্ভত অভিযোগ দিয়াৰ পাছতেই তততেকৈ উপস্থিত হয় সহকাৰী অভিযন্তা। আনফালে ঠিকাদাৰ মহছেন আলীয়ে ফাটমেলা খবৰ লাভ কৰাৰ পাছতেই নামমাত্ৰ এজন কৰ্মচাৰীক পঠাই দি এই ফাটমেলা অংশটো মেৰামতি কৰাত ব্যস্ত হৈ পৰে। খুদ দলঙৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ সহযোগৰ ভাষ্য দিলে আমাৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখত। দলংখন নিৰ্মাণ কাৰ্যত বিসংগতিৰ এতিয়া সৰ্বসাধাৰণ ৰাইজে তদন্ত বিচাৰিছে। নিউজ ৰিপৰ্ট বিবেচন লাইভ। কি দেখছ তাতে? তাতে মানে অলপ হেৰি আছে, মানে অলপ ফাটা আছে অলপ আছে, মানে ওপৰত মানে সেইগিলা আপোনাৰ যিগিলা আছে সেইগিলা গোলাই হয়, মানে ৰ'দৰ কাৰণে মানে বস্তুগিলা অলপ হেৰি। তুমি লাঠি দি ক'ব পাৰিবা না এইটো ঘলা যি? লাঠি দি ক'ব পাৰিবা ঘলা যি এইটো? কোনটো? যিটো ভাংছ সেইটো ঘলাই যি ক'ব পাৰিবা তুমি লাঠি দি? এইটোতো গোলাই। এইটো চাইডত যিটো আছে সেইটো আপোনাৰ ভালকে ক'ব পাৰিব আমাৰ হেড মিস্ত্ৰীয়ে। তুমি যে হাতৰি পাতলি লৈ কি ক'লা তাতে? মই তাতে হাতৰি মাতৰি লৈ কিনে মানে ইঞ্জিনিয়াৰে আহিছিল যে সিয়ে ক'লাক যে এইটো অলপ চাফ, মানে তলতো ফাৰছে না ওপৰতে অলপ হেৰি। কোনে মাতি নিছিল তোমাক তাতে? ইঞ্জিনিয়াৰে। কি নাম? নামটো নাজানো ইঞ্জিনিয়াৰ মই। তোমাৰ হেড মিস্ত্ৰী নহকে তোমাক অকলে মাতি নিছিল? নাই, চাইডতে মানে ঠিকাদাৰে মাতছে মোক যে চাইডত তুমি যোৱা, হেড মিস্ত্ৰী আহি আছে, তুমিও যোৱা। হেড মিস্ত্ৰী মানে হেড মিস্ত্ৰী মই ইমান অলপ সোনকালে আহিছোঁ, মোৰ ঘৰৰ ইয়াতে না। হেড মিস্ত্ৰী নাহাকে তুমি যাব পাৰি নেকি নিয়মমতে? তোমাৰ নাই, নিয়মমতে নোৱাৰি। তুমি যে হাতৰি পাতলি লৈ গুচি গেলা যে? নাই, ইঞ্জিনিয়াৰে মাতছে সেইকাৰণে গৈছিলোঁ, নহ'লেতো নগ'লো হয় মই। কিমান মান ফাটা আছে তাতে? তাতেতো আছে যিমানখিনি আছে আপোনালোকে চাইছে। বহুত আছে নেকি? যিমানখিনি চাইছে। তুমি কি দেখছ সেইটো কোৱা? তুমিতো গৈছ ন ওপৰত? মইতো গৈছোঁ, মই চাইছোঁ যে অলপ চলপ আছে, সেইখিনি আছে গোটেই ফাটা আছে আৰু আছে।